ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এবাৰ বিজেপি বিধায়কক সকিয়নি দিছে ২৬ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিধায়কসকল সাজু হওক বডি ল্যাঙ্গুৱেজ এটা বছৰৰ পিছত হলনি কৰিব লাগিব যিসকল পিএ আছে সেই সকল পিএক বিধায়কে মূৰত তুলি নলব যদি পিএক মূৰত তুলি লয় তেন্তে জনতাই বিধায়কক তললৈ নমাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰিছে বিজেপি বিধায়কসকলক কি কৈছে অগ্নি পৰীক্ষা লোৱাৰ কথা কৈছে বিধায়কসকলক কি কৈছে আমি জনাম এবাৰ বিধায়কক সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অগ্নি পৰীক্ষা লব বিজেপি বিধায়কৰ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিধায়কক সাজু হ'বলৈ নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা নীতি উলংঘা কৰিলে বৰ্তমানৰ একাংশ বিধায়কে ২৬ত বিধানসভাৰ দলীয় টিকট হেৰুৱাব পাৰে যতে ততে যি মন যায় তাকে ক'ব নোৱাৰিব বিধায়কক কথা বতৰাৰ ক্ষেত্ৰত সংযম হ'বলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভাত কেইবাজনো বিধায়কক কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একাংশ বিধায়কৰ পিএ পাৰ্সোনেল এসিস্টেন্টৰ ভূমিকাত অসন্তুষ্ট মুখ্যমন্ত্ৰী পিএক লৈ মুহূৰ্তত বিধায়কৰ পিএক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ষোভত পাতি পৰিছে পিএক মূৰৰ ওপৰত নুঠাবলৈ বিধায়কক কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে পিএক বেছি মূৰত তুলিলে জনতাই আপোনালোকক তললৈ নমাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিযোগ শুনিবলৈ পোৱা গৈছিল বিধায়কৰ পিএৰ বিৰুদ্ধে একাংশ বিধায়কক আচৰণ সলনি কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে বডি ল্যাঙ্গুৱেজ সলনি কৰিব লাগিব ৰাজ্যৰ বিজেপি বিধায়কে আপোনালোককহে জনতাৰ ওচৰত দায়বদ্ধ জনতা আপোনাৰ ওচৰত দায়বদ্ধ নহয় এবছৰৰ ভিতৰত আচৰণ সলনি কৰিবলৈ নিৰ্দেশ বিধায়কক দিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ বাবে সাজু হ'বলৈ সকলোকে মুখ্যমন্ত্ৰীয়ে দিছে কঠোৰ বাৰ্তা এবাৰ বিধেয়কক অগ্নি পৰীক্ষা ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অলপ ইফাল হ'লে কটা যাব ২৬ৰ দলীয় টিকট দিছপুৰত বহি থাকিলে নহব গাঁৱে গাঁৱে চাইকেল লৈ সোমাওক বিধায়কসকল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বিধায়কৰ সৈতে হোৱা বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে বিধায়কক এবাৰ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আমি দৃশ্যাংশ দেখাইছো কালিৰ দিনটোত মিত্ৰজোঁটৰ বিধায়ক সকলো বিধায়কক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৈঠক পাতিছিল তাত কৈছে যে বিজেপি বিধায়কৰ অগ্নি পৰীক্ষা লোৱা হ'ব মাৰ্কশিট ভাল হ'ব লাগিব কাম কাজৰ ক্ষেত্ৰত যদি কাম নাই সেই বিধায়কৰ দলীয় টিকট কাটা যাব ২৬ত যতে ততে যি মন যায় তাকে ক'ব নোৱাৰিব কথা বতৰাত সংযম হ'ব লাগিব প্ৰতিগৰাকী বিজেপি বিধায়ক পৰ্যালোচনা বৈঠকত কেইবাগৰাকীকো বিধায়কক কঠোৰ সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰূপজ্যোতি কৰ্মী বিধায়ক মৰিয়নিৰ মন্তব্য আছে তেখেতে কৈছে কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একাংশ বিধায়কৰ পিএৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী পিএৰ বাবে বহু ঠাইত বহু জনতাই অনাহুত পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় সিএমএ কৈছে যে পিএক বেছি মূৰত তুলি নলব পিএক যদি মূৰত তুলি লয় তেন্তে জনতাই আপোনাক তললৈ পেলাই দিব বিধায়কৰ সমানে পিএৰ সম্পত্তিৰ পৰিমাণ কিদৰে বৃদ্ধি পাইছে পিএৰ সম্পত্তি কেনেদৰে বৃদ্ধি পাইছে বিধায়কক উদ্দেশ্যি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সেই প্ৰশ্ন ৰাখিছে এবছৰৰ ভিতৰত বিধায়কসকলে নিজৰ বডি ল্যাঙ্গুৱেজ সলনি কৰিব লাগিব আচৰণ সলনি কৰিব লাগিব আৰু যদিহে আচৰণ সলনি নহয় কাম কাজৰ যদি মাৰ্কশিট ভাল নহয় তেন্তে ২৬ত দলীয় টিকেট কটা যাব ২৬ৰ বাবে সকলোকে সাজু হ'বলৈ দিছে দিছপুৰত কেৱল বহি থাকিলেই নহ'ব চাইকেল লৈ গাঁৱে গাঁৱে সোমাওক বিধায়কসকল ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কিনো কৈছিল সেই কথাকে সংবাদ মাধ্যমৰ আগত সদৰি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কথা বতৰাৰ ক্ষেত্ৰতো সংযম হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে এবাৰ শুনকচোন ৰূপজ্যোতি কৰ্মীৰ মুখেৰে মুখ্যমন্ত্ৰীয়ে কি কঠোৰ সকিয়নি দিছে আমি আগবাঢ়িছো মাননীয় মুখ্যমন্ত্ৰী মহোদয় বাৰম্বাৰ আমাক এই কথা তেখেতে সদায় আমাক বুজাই আহিছে যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ হ'ল নেশ্যন ফাৰ্ষ্ট ৰাষ্ট্ৰীয় প্ৰথম তাৰপিছত আমাৰ সমাজ আৰু তাৰপিছতে আমাৰ সমাজৰ লগত দলৰ এটা সন্মান জড়িত হৈ আছে তাৰপিছতে ব্যক্তি সেইকাৰণে এই ব্যক্তিটো আমাক একদম শেষত ৰাখিব গৈছে আমাৰ স্বাৰ্থ আমাৰ পৰিয়ালৰ যদি কিবা স্বাৰ্থ থাকে সেইখিনি আমাৰ একদম শেষত প্ৰথম দেশৰ উন্নয়ন তাৰপিছত সমাজৰ হিতৰ কথা চিন্তা কৰি দলৰ সন্মান যেন অটুট থাকে এইখিনি আমাক কৰি যাব গৈছে আৰু যাৰ কাৰণে আমাক খুব সূক্ষ্মভাৱে কাম কৰিব গৈছে আৰু আমাৰ ওপৰত তৃতীয় নেত্ৰ চতুৰ্থ নেত্ৰই চকু দিয়া আৰম্ভ কৰিছে এই কথাও আমাক জনাইছে সেইকাৰণে খুব সাৱধানে কেতিয়াও কোনো সামাজিক মাধ্যমতে হওক সমাজ মাধ্যমতে হওক বিতৰ্ক যেন বাতৰি কেতিয়াও নোলায় সেই তাৰ প্ৰতি আমাক সাৱধান হ'ব কৈছে এক নম্বৰ এক প্ৰকাৰ স্বাভাৱিক মই বেছি সাৱধান হ'ব লাগিব
আৰু এক প্ৰকাৰে আমাক এটা ৱাৰ্ণিং দিয়াৰ দৰে হৈছে। সেইটো আমি ভালো পাইছোঁ, কাৰণ তেতিয়া আমি খুব সাৱধানে আমি কাম কৰিম। ক'ৰবাত যদি কিবা ভুল হৈ আছিলে সেইখিনি আমি অকণমান চাই পেলাই আমি কাম কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা সুন্দৰ বিষয় ক'লে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বিশেষভাৱে অসমৰ ৰাইজৰ কাৰণে, অসমৰ সমাজৰ কাৰণে, খিলঞ্জীয়া মূলৰ লোকৰ কাৰণে খুবেই প্ৰয়োজন। আৰু এই চৰকাৰ অহাৰ বাবে আমাৰ চৰকাৰ আহিব লাগিব, সকলো বিধায়ক জিকি আহিব লাগিব। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমাৰ সোঁৱে বয়ে থকা লোকসকল বা আমাৰ লগত থকা অনবৰতে যিসকল লোক, ইয়াৰ গাড়ীৰ পাইলটো হ'ব পাৰে, ড্ৰাইভাৰো হ'ব পাৰে, চালকো হ'ব পাৰে, আমাৰ দেহৰক্ষী বা PSO বা আমাৰ ব্যক্তিগত সচিব, ব্যক্তিগত সহায়ক, PA, PS যোন হওক, বা আমাৰ ককায়েক ভায়েক সকলোৱে যেন কোনো দাগ নথকা হ'ব লাগে। কোনোবাই যদি কিবা অতীতত ভুলো কৰিছিল, সেই ভুলসমূহ আমি এতিয়াৰ পৰা নকৰিব লাগিব আৰু খুব ৰাইজৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি আমি চলিব লাগিব। এনেধৰণে বহুত দিহা পৰামৰ্শ আগবঢ়ালে তেখেত। চাওক, আমিতো এনেও আমাৰ সমষ্টিত আমি খোজকাঢ়োৱে আৰু আমি চাইকেলো চলাওঁ, ক'ৰবাত মটৰচাইকেলো চলাওঁ। আৰু মোৰ ব্যক্তিগত কথা যদি ক'বলৈ যাওঁ, মইতো যিমান পাৰোঁ সমষ্টিতে থাকোঁ। সেইকাৰণে আমাক সেই কথাই কৈছে যে সমষ্টিত থাকিব লাগিব, ৰাইজৰ লগত থাকিব লাগিব আৰু ৰাইজৰ কামসমূহ ন্যায়িকে কৰাৰ বাবে চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বিধায়কসকলে যি কৰণীয় ভালধৰণে কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক লৈ পেলাই অকণো অসন্তুষ্টি নাই। তেখেতে কৈছে সকলো বিধায়ককে ৰাইজে ভাল পায়, নহ'লে শেহতীয়াকৈ বিভিন্ন উপ নিৰ্বাচনৰ সময়ত এই বিধায়কসকলকে বেলেগ বেলেগ সমষ্টিৰ পৰা যদিও তালৈ পঠোৱা হৈছিল বা নিয়োজিত কৰা হৈছিল, আজি আমি গোটেইকেইটা সমষ্টিতে আমি জিকিছোঁ। জিকাৰ মূলতে হ'ল যে বিধায়কসকলক যদি বেয়া পোৱাহেঁতেন, সামাজিক মাধ্যম বা সংবাদ মাধ্যমৰ যোগেদি যদি চৰ্চাত বেছিকৈ থাকিলেহেঁতেন, বেয়া ভাৱমূৰ্তি থকাহেঁতেন, সেই অঞ্চলৰ ৰাইজে তাত ভোট নিদিয়ে আৰু আমাৰ হয়তো প্ৰাৰ্থীসকল হাৰিলেহেঁতেন। সেইকাৰণে বিধায়কসকলৰ লগত অসন্তুষ্টি নাই, বিধায়কসকলক ভাল পায় ৰাইজে বুলি তেখেতে কালি খুব হাঁহি মুখেৰে কৈছে। কিন্তু বিধায়কৰ লগত থকা যিসকল আছে, সকলো বিধায়কৰ কথাই কম বেছি মানে কৈছে, এই বিধায়কসকলে তেওঁলোকৰ লগত থকা সোঁৱে বয়ে সেই লোকসকলৰ পৰা অকণমান সাৱধান হ'ব লাগিব, তেওঁলোকক অকণমান আঁতৰাই চলিব লাগিব, এইখিনি পৰামৰ্শ আগবঢ়াইছে। আমাৰ খুব ভাল সম্পৰ্ক আছে, অৱশ্যে হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি এই সভাত আলোচনা হৈছে, দুই এজন ব্যক্তি, মই নাম নকওঁ কেনে পদবীধাৰী, তেওঁলোকৰ লৈ পেলাই তেখেতে উদ্বিগ্ন প্ৰকাশ কৰিছে আৰু তেখেতে ইতিমধ্যে এক প্ৰকাৰে লাষ্ট ৱাৰ্ণিং সকলো ক্ষেত্ৰতে কালি আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ এবছৰমান হ'ল এনেধৰণে আমাক পৰামৰ্শ আগবঢ়াইছিল যে খুব সাৱধানে যিখিনি কথা ক'ব লাগে থাকে সেইখিনিয়ে কৈ বাকীখিনি মুখত অলপ লেগাম লগাব লাগে বুলি আমাক কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পৰামৰ্শ, এক প্ৰকাৰে নিৰ্দেশনা। আপোনালোকে চাগে মন কৰিছে মই এবছৰমান তেনে বিতৰ্কত নাই, সেইকাৰণে মোৰ দৃঢ় বিশ্বাস মই সেই গতিয়ে চলিব পাৰিম। গান গাবলৈ, ভালধৰণে গান গাবলৈ, ডিচেণ্টুৱেট বা খুব ভালধৰণে গান গাবলৈ বা ক'ৰবাত কিবা অনুষ্ঠান পৰিৱেশন কৰিবলৈ তাত বাধা নাই। খালি এনে হ'ব নালাগে যে কোনোবাই কিবা মন্তব্য আগবঢ়াবলৈ সুযোগ পায়, তেনে নকৰি খুব সাৱধানে আগবাঢ়িবলৈ কৈছে মাননীয় মুখ্যমন্ত্ৰী।